হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ এটা নতুন ৰেচিপি যিটো বনাম মই মেৰিগ'ল্ড বিস্কিটেৰে। তেতিয়াহ'লে দেৰি নকৰি ব'লক সোনকালে মোৰ লগত। এয়া ইপিনে বিস্কিটটো মই গুড়া কৰি আছোঁ, যিহেতু ঘৰত গ্ৰাইণ্ডাৰ নাই, তো এনেকৈয়ে কাম চলাব লাগিব আৰু, নহয় জানো। এয়া হৈ গ'ল গুড়া, কিন্তু তথাপিও আৰু অলপ গোটা গোটা থাকি গ'ল বাৰু, সেইকাৰণে এনেকৈ দি দিছোঁ। এতিয়া ইয়াতে দিম মই গাখীৰ, যিহেতু মই ইয়াত এপেকেটহে বিস্কুট লৈছোঁ, তো ইয়াতে গাখীৰ অলপমান দিলেই হ'ব আৰু আপোনালোকে নিজৰ অনুমান অনুযায়ী দি দিব পাৰে। তাৰপিছত এইখিনি মই হাতেৰে এনেকৈ আটা গুঠা দি গুঠিম। তাৰপিছত মুঠতে এনেকুৱা এটা ডো বনাই ল'লোঁ। এইবাৰহে আপোনালোকক জনাম যে মই কি বনাব ওলাইছোঁ। মই বনাব ওলাইছোঁ গোলাপ জামুন। যিহেতু গোলাপ জামুন খাইতো মই খুবেই ভাল পাওঁ, আৰু এয়া ৰেচিপিটোও মই ইউটিউবত চাইহে বনাইছোঁ দেই। তাৰপিছত এয়া এনেকৈ লাৰুৰ দৰে বনাই ল'ব। মোৰ লাৰু বনোৱা হৈ গ'ল, যিহেতু ঘৰত মানুহ অকল দুজনে, সেইকাৰণে অলপ হ'লেই চলি যাব। ইফালে কেৰাহী উঠাই দিলোঁ আৰু তাতে দিছোঁ ৰিফাইন। এতিয়া ৰিফাইনখিনি অলপ গৰম হ'ব দি আছোঁ। ৰিফাইনখিনি গৰম হ'ল, এতিয়া মই লাড্ডুকেইটা দি দিছোঁ ইয়াতে। লাৰুখিনি তাৰপিছত ভাজি থাকিব যেতিয়ালৈকে লাৰুখিনি একদম ৰঙচুৱা হৈ নাযায়। এয়া মোৰ ভাজি লাৰুখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া আপোনালোকে এইখিনি নমাব পাৰে। লাৰুখিনি নমাই ল'লোঁ। এতিয়া মই এটা বেলেগ কেৰাহী লৈছোঁ, তাতে দিম এবাটি চেনি আৰু তাত অলপমান দিম পানী। যিহেতু আপোনালোকে অনুমান যায়হে চেনি আৰু পানীখিনি দিব দেই। আৰু ইয়াতে দিম 3টা ইলাইচি। তাৰপিছত এইটো অলপ উতলিব দিম। উতলিব দিয়া হোৱাৰ পিছত লাৰুখিনি তাতে দি দিম। আৰু এয়া মোৰ গোলাপ জামুন হৈ গ'ল ৰেডি। খাবলৈতো খুবেই সোৱাদ হৈছে, আৰু আপোনালোকে সকলোৱে ঘৰত এবাৰ ট্ৰাই কৰিব দেই। চ' যদি চাই ভাল পাইছে ভিডিঅ'টো, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই।